ছাত্ৰ ছাত্ৰীসকল আজি হৈ যোৱা ইংৰাজী পৰীক্ষাটোৰ যিটো MCQ কুৱেশ্যন C1 পেপাৰখন মই কৰি পেলাই তোমালোকক দিছোঁ উত্তৰখিনি সকলোৱে বাকিবিলাকে মিলাই চাবা অলপ দেৰি হ'ল যেহেতু মোৰ টিউচন আছিলে টিউচন কৰি আহি কুৱেশ্যনখন প্ৰিপাৰেশ্যন কৰোঁতে অলপ সময় লাগিল দেৰিকৈ হ'লেও তোমালোকক দিছোঁ তোমালোকে মিলাই চাবা উত্তৰখিনি কাৰ কিমান শুদ্ধ হৈছে তো শুদ্ধ উত্তৰখিনি তোমালোকে মিলাই চালে কোনে কিমান নম্বৰ ৰিচিভ কৰিব পাৰিবা লাভ কৰিব পাৰিবা ভালদৰে জানিব পাৰিবা তো প্ৰশ্নখিনি উত্তৰ মই ধুনীয়াকৈ দি দিছোঁ কুৱেশ্যন এনচাৰখিনি মই সোনকালে দিবলৈ চেষ্টা কৰিম যাতে নেক্সট ইয়েৰ ষ্টুডেণ্টসকলৰ সুবিধা হয় তো এই প্ৰশ্নখিনি তোমালোকে চাবা উত্তৰখিনি মিলাই চাবা তোমালোকে বিশেষকৈ MCQ ইমান হাৰ্ড অহা নাছিলে MCQ সহজেই আহিছে কুৱেশ্যন এনচাৰখিনি অলপমান ক্ৰিটিকেল লগাই দিছে হ'লেও ইমান টান নাই কেইবাটাও কুৱেশ্যন মোক কমন পৰিছে আৰু ষ্টুডেণ্টেও লিখা বুলিও কৈছে বস্তুখিনি বুজি পালে তোমালোকে বনাই লিখিব পাৰিছা থাকে তো এইখিনি উত্তৰ তোমালোকে বহুত ধুনীয়াকৈ মিলাই চাবা তোমালোকে কুৱেশ্যন পেপাৰখনত মিলাই চাবা আৰু মই প্ৰতিটো কুৱেশ্যনৰ নেক্সট ভিডিঅ'ত সময় পালে এক্সপ্লেইন কৰি বুজাই দিম নেক্সট ক্লাছ নাইনৰ যিসকল ষ্টুডেণ্ট নেক্সট ইয়েৰ ক্লাছ 10লৈ গৈ আছে তেওঁলোকৰ সুবিধাৰ্থে মই এইখিনি কুৱেশ্যন অকণ বহলভাৱে বিতংভাৱে বুজাই দিম বাৰু আশা কৰোঁ সকলোৰে পৰীক্ষা ভাল হৈছে তো এইখিনি আছিলে MCQ আৰু এই পাৰ্টটো তোমালোকক মই নেক্সট ভিডিঅ'ত কৈ দিম থেংক ইউ অল